মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 ধ্যানচান্দ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰশ্ন 7লৈকে আলোচনা কৰিছিলোঁ। আজি আমি 8 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 8. Read the following information given in the lesson. তলৰ ইনফৰমেশ্যনবিলাক পঢ়িবলৈ কৈছে যিবিলাক লেচনটোত পাঠটোত দিয়া আছে। A. ধ্যানচান্দ joined the British Indian Army at the age of 16. ধ্যানচান্দে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিলে 16 বছৰ বয়সত, অৰ্থাৎ জইন কৰিছিল বুলি কৈছে। He attained international stature in the field of hockey. তেওঁ আন্তঃৰাষ্ট্ৰীয় হকীৰ ক্ষেত্ৰখনত তেওঁ নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। C. He won the title of Hockey Personality of the Century. আৰু তেওঁ কি উপাধি পাইছিলে? হকী পাৰ্চনেলিটি অফ চেঞ্চুৰী, মানে শতিকাটোৰ শ্ৰেষ্ঠ হকী ব্যক্তিত্বৰ উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল। All these sentences talk about things that already happened. এই বাক্যকেইটাত কি কৈছে? যিকেইটা মানে কথা কৈছে যিকেইটা অলৰেডি ঘটি গৈছে, অৰ্থাৎ পূৰ্বতে হোৱা ঘটনাসমূহৰ কথা বৰ্ণনা কৰিছে। যেনে ধ্যানচান্দে জইন কৰিছিলে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি 16 বছৰ বয়সত, যিবিলাক আগতে মানে হৈ গ'ল। তেওঁ হকীৰ ক্ষেত্ৰখনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ হকী পাৰ্চনেলিটি অফ চেঞ্চুৰী খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে এইবিলাক আগতে হৈ যোৱা কথাবিলাক বৰ্ণনা কৰিছে। When we talk about events or actions that took place at a definite time in the past, we use verbs in the simple past tense. আমি যেতিয়া যিকোনো এটা কাৰ্য অতীতত হৈ যোৱা বুজায়, অতীতৰ এটা নিৰ্দিষ্ট সময়ত হৈ যোৱা বুজায়, তেতিয়া সেইটো কি কয়? সিম্পল পাষ্ট টেন্স বুলি কোৱা হয়। Now look at these sentences. এতিয়া এই বাক্যকেইটা চাবলৈ কৈছে। কোনকেইটা বাক্য? A. ধ্যানচান্দ remains the greatest hockey player of all time. ধ্যানচান্দ এই সকলো মানে সৰ্বকালৰ শ্ৰেষ্ঠ হকী খেলুৱৈ হৈ ৰ'ল। চান্দ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন. চান্দ হৈছে এটা হিন্দী শব্দ যাৰ মানে অৰ্থ হৈছে মুন। মুনটোৰ হিন্দী শব্দ হৈছে চান্দ, অৰ্থাৎ জোনবাই হিন্দী শব্দ হৈছে চান্দ। সিটো উই আৰ ৰিডিং দ্য অটোবায়োগ্ৰাফি অফ ধ্যানচান্দ. আমি ধ্যানচান্দৰ আত্মজীৱনীখন পঢ়ি আছোঁ। When we talk about events or actions that take place in the present, we use the simple present and present continuous tense. আমি যেতিয়া বৰ্তমানত সংঘটিত ঘটনা বা কাৰ্যৰ বিষয়ে কওঁ, তেতিয়া আমি simple present tense বা present continuous tense ব্যৱহাৰ কৰোঁ। Here are some sentences that mention events that have not happened, that have not yet happened. ইয়াত কিছুমান বাক্য আছে যিবিলাক এতিয়ালৈকে য'ত মানে এতিয়ালৈকে নোহোৱা ঘটনাবোৰ উল্লেখ কৰা হৈছে। তাৰমানে ভৱিষ্যতৰ বাক্য কিছুমান উল্লেখ কৰা হৈছে বুলি কৈছে, যিবোৰ এতিয়ালৈকে ঘটা নাই মানে। A. We are celebrating ধ্যানচান্দ's birthday shortly. আমি খুব সোনকালেই ধ্যানচান্দৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম, মানে উদযাপন কৰিম। I shall buy a copy of the biography of ধ্যানচান্দ. মই ধ্যানচান্দৰ এখন আত্মজীৱনী মানে এখন জীৱনী কিতাপ কিনিম। I will play hockey with my friends in the afternoon. আফটাৰনুনত মানে পিছবেলা মই কি কৰিম? মোৰ ফ্ৰেণ্ডছবিলাকৰ লগত হকী খেলিম। When we talk about events or actions that will happen in the future, we use will or shall or other verbs in the present tense. আমি কি কৰিম? যেতিয়া ভৱিষ্যৎকালৰ কিছুমান বাক্য বা ঘটনাৰ বিষয়ে আমি যেতিয়া উল্লেখ কৰিম, তেতিয়া আমি will আৰু shall ব্যৱহাৰ কৰিম আৰু বাকী ভাৰ্ববোৰৰ ক্ষেত্ৰত present tense ব্যৱহাৰ কৰিম। These verbs are used to talk about future time. আৰু এই ভাৰ্বছবিলাকে ভৱিষ্যৎকালৰ কথা বৰ্ণনা কৰিব। এতিয়া কি কৈছে 9 নম্বৰটো? Let's revise what we have just learned. আমি এতিয়া এইমাত্ৰ কি শিকিলোঁ সেয়া ৰিভাইজ কৰিব কৈছে। In the table below, তলৰ টেবুলখনত write down the words from the sentences you just read in the correct columns. One is done for you. এতিয়া মানে কি কৰিব কৈছে? এই তলত যিখন মানে তালিকা দিছে তাত আমি যিকেইটা আমি ভাৰ্ব পঢ়িলোঁ সেইকেইটা এই টেন্স অনুযায়ী লিখিব লাগে। এতিয়া ইয়াত সিম্পল পাষ্ট টেন্সত কি হ'ব? সিম্পল প্ৰেজেণ্ট টেন্সত কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অলৰেডি দিয়া আছে আৰ ৰিডিং, আৰু ফিউচাৰ টাইমত কি হ'ব? আমি লিখিব লাগিব। আমি কেনেদৰে লিখিম চাওঁ আহাচোন। সিম্পল পাষ্ট টেন্সত পাইছিলোঁ
joined, attained আৰু won. Simple present tense পাইছিলো remains. Present continuous tense আছে are reading আৰু future tense হৈছে shall by আৰু will remain. Now make sentences. Now make a few sentences using these verbs. এতিয়া এই verb বিলাক লগাই পেলাই বাক্য বনাবলৈ কৈছে. এই উদাহৰণ হিচাপে তোমালোকৰ বাবে কেইটামান দি দিছো. He joined the Indian Army at the age of 16. তেওঁ 16 বছৰ বয়সত ইণ্ডিয়ান আৰ্মি জইন কৰিছিল. Attained. He had attained the highest marks in the exams. তেওঁ এক্সামত highest mark পাইছিল, লাভ কৰিবলৈ সক্ষম হৈছিল. Won. জিকিছিল. Our team won the game. আমাৰ টিমটোৱে খেলখন জিকিছিল. Remains মানে আছিল. Tendulkar remains the greatest cricket player of all time. Tendulkar সৰ্বকালৰ আটাইতকৈ মহান ক্ৰিকেট খেলুৱৈ হিচাপে পৰিগণিত হৈ ৰ'ল. Are reading. The boys are reading their books. ল'ৰাবিলাকে তেওঁলোকৰ কিতাপ পঢ়ি আছে. Shall buy. I shall buy a book. Will remain. The library will remain closed until next week. Next weekলৈকে লাইব্ৰেৰী বন্ধ থাকিব. এতিয়া আমি 10 নম্বৰ প্ৰশ্নলৈ যাওঁ হাচোন. 10 নম্বৰ প্ৰশ্নটো কি কৈছে? The verb be has the following forms. Be verbৰ তলত দিয়া forms কেইটা থাকে. সেইকেইটা হৈছে প্ৰেজেণ্ট ফৰ্মছ আৰু পাষ্ট ফৰ্মছ. প্ৰেজেণ্ট ফৰ্মছ হৈছে প্ৰেজেণ্ট বৰ্তমান কালৰ বাক্যত হয় এম, ইজ আৰু আৰ, আৰু পাষ্ট ফৰ্মছত হয় ৱাজ আৰু ৱেৰ. নোট হাউ দিজ ভাৰ্বছ আৰ ইউজ ইন চেণ্টেঞ্চেছ. বাক্যত এই ভাৰ্বকেইটা কেনেদৰে ব্যৱহাৰ হয় চাওঁ আহাচোন. এম, আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 6. মই ক্লাছ 6ৰ ষ্টুডেণ্ট. ইজ, হি ইজ মাই ব্ৰাদাৰ. তেওঁ মোৰ ভাই. Are, we are brothers. আমি ভাই ককাই. All the above 3 sentences have the be verb in present forms. এই গোটেইকেইটা বাক্যতে be verbটো present formত ব্যৱহাৰ হৈছে, অৰ্থাৎ বৰ্তমান ৰূপত ব্যৱহাৰ হৈছে. Now look at these sentences. এতিয়া এই বাক্যকেইটা চাবলৈ কৈছে. I was absent yesterday. মই yesterday যোৱাকালি absent আছিলোঁ, অনুপস্থিত আছিলোঁ. Where, they were in the room. তেওঁলোক ৰুমত আছিল, অৰ্থাৎ পাষ্ট ফৰ্মত ব্যৱহাৰ হয় ৱাজ আৰু ৱেৰ. These 2 sentences have the be verb in the past form. এই বাক্যকেইটাত ব্যৱহাৰ হোৱা verb মানে be verbটো past formত ব্যৱহাৰ হৈছে, অতীত কালত ব্যৱহাৰ হৈছে. এতিয়া 11টো চাওঁ হা. 11a. Rewrite the passage given below by putting the verbs in their appropriate forms in the blanks. Remember the rules you have just learned. এতিয়া আমি যেনেদৰে ৰুলবিলাক নীতিবিলাক পঢ়িছিলোঁ, নীতি নিয়মবিলাক, তেনেদৰে তলৰ যিকেইটা খালী ঠাই দিয়া আছে তাত ভাৰ্বকেইটা বহাব লাগে, এপ্ৰপ্ৰিয়েট ফৰ্মত বহাব লাগে. 1 নম্বৰটো দিছে an inter-district football tournament was held at বৰপেটা recently. বৰপেটাত এখন ইণ্টাৰ-ডিষ্ট্ৰিক্ট ফুটবল মেটচ জাষ্ট হৈ গৈছে বুলি কৈছে. Teams representing Kokrajhar and Borpeta were playing. ইয়াত প্লে ভাৰ্বটো দিয়া আছে, গতিকে ইয়াত অতীতকালত যিহেতু মেটচখন হৈ গ'ল, গতিকে ইয়াত হ'ব were playing the match. A large number of people watching the match. বহুতো মানুহে খেলখন উপভোগ কৰিছিল. They were supporting the local team. এই সকলোবিলাক past tenseতে ব্যৱহাৰ হ'ব. A section of the crowd was from Kokrajhar. be ভাৰ্বৰ be past tenseটো ইয়াত বহিছে. They were supporting the Kokrajhar team loudly. তেওঁলোকে কোকৰাঝাৰ টিমটো জোৰেৰে চিঞৰি ছাপোৰ্ট কৰি আছিল. 2 নম্বৰটো চাওঁ হাচোন. 2 নম্বৰটো কি কৈছে? The match starter past tense বহিছে. Started at 3 PM. 3 বজাত আৰম্ভ হৈছিল. Within 10 minutes, Ranjit Varali scored a goal for Borpeta. ৰঞ্জিত ভৰালীয়ে বৰপেটাৰ কাৰণে এটা গোল কৰিছিল. There was a loud cheer from the supporters of the Borpeta team. বৰপেটা টিমৰ পৰা মানে লাউড বহুত ছাপোৰ্টাৰ সমৰ্থকবিলাকে মানে জোৰেকৈ চিঞৰি ছাপোৰ্ট কৰিছিল. But their joy was short-lived. কিন্তু তেওঁলোকৰ আনন্দ খন্তেকীয়া আছিল. Within the next 5 minutes, Kokrajhar scored their first goal. আৰু 5 মিনিটমানৰ ভিতৰতে কোকৰাঝাৰেও এটা গোল কৰিছিল, সিহঁতৰ ফাৰ্ষ্ট গ'লটো কৰিছিল. The score was 1-1 at half time. আৰু আধা ঘণ্টা সময়ত বা আধা সময়ত মানে কি হৈছিলে, স্ক'ৰটো 1-1 হৈছিল, মানে সমান হৈছিল, ড্ৰ হৈছিল. বিটো কি বুলি কৈছে? ইমেজিন ইউ আৰ ওৱান অফ দ্য স্পেক্টেক্টৰ্ছ ৱাচিং দ্য মেচ. তুমি কল্পনা কৰি লোৱা যে তুমি সেই খেলখনৰ এখন খেলৰ মানে এজন মানে
খেল চাবলৈ যোৱা মানে দৰ্শক your friend Rajiv an ardent football fan engages you in a telephonic conversation তোমাৰ friend ৰাজীৱে মানে telephonic conversationত মানে engage হৈ আছে fill in the blanks to complete the conversation one is done for you তেওঁক মানে তুমি সেই মেচখনৰ বিষয়ে ক'ব লাগে ৰাজীৱ what is going on now ৰাজীৱে সুধিছে যে এতিয়া কি চলি আছে তেতিয়া ৰাণীয়ে কৈছে Mintu is kicking মানে কিকটোৰ ভাৰ্বটো বহাইছে is kicking the ball present continuous tense বহিছে ইয়াতে the crowd is cheering loudly he has scored the first goal ৰাজীৱে কৈছে now what is the Kokrajhar team do ভাৰ্বৰ ইয়াত present continuous tense বহিছে doing Rani Ashwini of Kokrajhar team running to the center now he is kicking the ball while the center forward of Barpeta is trying to stop the advance গতিকে মই বহাই দিছোঁ তোমালোকে ইয়াতে এইখিনি এনেদৰে বহাই ল'বা এতিয়া আমি 12 নম্বৰটো চাওঁ আহাচোন 12 নম্বৰটো কি কৈছে ডু ইউ ৰিকগনাইজ দ্য মেন ইন দিছ পিকচাৰ তোমালোকে এই ছবিত থকা মানুহজন চিনি পাইছা নেকি সুধিছে হি ইজ গিৰীশ শৰ্মা এ চেম্পিয়ন পেৰা বেডমিণ্টন প্লেয়াৰ তেওঁ হৈছে গিৰীশ শৰ্মা এজন পেৰা বেডমিণ্টন প্লেয়াৰ হয় find out more about Girish Sharma and complete the information on him for your class notice board এটা ক্লাছৰ notice board খনত তেওঁৰ বিষয়ে কেইটামান তথ্য দি পিনি এখন কমপ্লিট কৰিব লাগে নেম গিৰীশ শৰ্মা বাৰ্থ ৰাজকোট ৰাজস্থানত জন্ম হৈছিলে ৰাজকোট নামৰ ঠাইত মেজৰ এচিভমেণ্ট কি পাইছিলে তেওঁ গ'ল্ড মেডেল ইন পেৰা অলিম্পিক্স এছিয়া কাপ ফৰ ডিফাৰেণ্টলি এবল পিপলৰ কাৰণে যিখন পেৰা অলিম্পিক্স হৈছিলে তাত গ'ল্ড মেডেল পাইছিলে আৰু এছিয়া কাপত তেওঁ গ'ল্ড মেডেল পাইছিল চাইল্ডহুডত কি হৈছিলে তেওঁ বাল্যকালত লছ হিজ লেগ ইন এ ট্ৰেইন এক্সিডেণ্ট এট দ্য এজ অফ 2 তেওঁ 2 বছৰ বয়সতে তেওঁ ট্ৰেইন এক্সিডেণ্ট এটাত তেওঁ 2খন ভৰি হেৰুৱাইছিলে তেওঁ ককা দেউতাকৰ এটা ডাঙৰ মানে বেমাৰ হৈছিলে আৰু তেতিয়া তেওঁক এম্বুলেন্সত লৈ যোৱা দেখি তেওঁ পিছে দৌৰিছিলে আৰু দুৰ্ভাগ্যবশতঃ ট্ৰেইনৰ চিৰিত তেওঁৰ ভৰিকেইটা ফচি গৈছিলে আৰু ভৰিটো সেই সময়তে এখন ট্ৰেইন আহিছিল আৰু তেওঁ ভৰিটো শেষত কাটি পেলাবলগীয়া অৱস্থা হৈছিল কিন্তু তেওঁ থমকি ৰোৱা নাছিল আৰু তেওঁ এজন বিখ্যাত বেডমিণ্টন খেলুৱৈ হিচাপে তথাপি পৰিগণিত হৈছিল এডুকেশ্যন এজ হি লষ্ট এ লেগ হি ষ্ট্ৰাগল টু গো টু স্কুল তেওঁ স্কুললৈ যাবলৈ মানে খুব অসুবিধা হৈছিল যিহেতু তেওঁৰ এখন ভৰি নাছিল তথাপি তেওঁ এজন এছিষ্টেণ্ট ৰাখি লৈছিল আৰু 2 বছৰ তেওঁ তেনেদৰে স্কুললৈ গৈছিল আৰু শেষত তেওঁ কি হৈছিলে তেওঁ খেলত যিহেতু বহুত আছিল গতিকে তেওঁ পিছত খেলতে নিজৰ মানে প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল ইমানখিনি লিখিবৰ কাৰণে মানে জেগাটো কম যে চ' মই এনেদৰে এশাৰী বাক্য দি থৈছোঁ উদাহৰণ হিচাপে তোমালোকে পাৰিলে গুগলত চাই অলপ লিখি ল'বা আদাৰ মেডেলছ ওৱান কি পাইছিলে তেওঁ 2 গ'ল্ড মেডেলছ ইন নেশ্যনেল চেম্পিয়নশ্বিপ ফৰ ডিজেবল তেওঁ 2টা গ'ল্ড মেডেল পাইছিলে ডিজেবল বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে নেশ্যনেল চেম্পিয়নশ্বিপত 13 নম্বৰটো কৈছে হুইচ স্পৰ্ট ডু ইউ লাইক দ্য মষ্ট তোমালোকে কোনটো খেল আটাইতকৈ বেছি ভাল পোৱা হিয়াৰ আৰ ছাম চেণ্টেন্সেছ অন শচীন তেণ্ডুলকাৰ দি ৱৰ্ল্ড ফেমাছ ক্ৰিকেটাৰ ইয়াত শচীন তেণ্ডুলকাৰৰ বিষয়ে কেইটামান বাক্য দিয়া আছে যিজন ৱৰ্ল্ড ফেমাছ ক্ৰিকেটাৰ হয় শচীন তেণ্ডুলকাৰ ইয়াত শব্দকেইটা দিয়া আছে ইণ্ডিয়া মেগনিফিকেণ্ট তাৰপৰা বেটছমেন ভাৰত ৰত্ন ক্ৰিকেট গতিকে তেনেদৰে কেইটামান বাক্য দিয়া আছে বাক্যকেইটা পঢ়ি লওঁ আহাচোন মাই ফেভৰেট প্লেয়াৰ ইজ শচীন তেণ্ডুলকাৰ মোৰ প্ৰিয় খেলুৱৈ শচীন তেণ্ডুলকাৰ হি প্লেজ ক্ৰিকেট তেওঁ ক্ৰিকেট খেলে হি প্লেড ফৰ দ্য ইণ্ডিয়ান ক্ৰিকেট টীম তেওঁ ইণ্ডিয়ান ক্ৰিকেট দলৰ কাৰণে খেলিছিল হি ইজ এ মেগনিফিকেণ্ট বেটছমেন হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এতিয়া কথাটো হ'ল কি আমিও কেইটামান বাক্য লিখিব লাগিব এতিয়া তেনেদৰে 5টা বাক্য লিখিব লাগে মই লিখি দিছিলোঁ মাই ফেভৰেট প্লেয়াৰ ইজ চাইনা নেহৱাল চি প্লেজ বেডমিণ্টন তেওঁ বেডমিণ্টন খেলে চি প্লেজ ফৰ ইণ্ডিয়া তেওঁ ইণ্ডিয়াৰ কাৰণে খেলিছে চি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ টু উইন এন অলিম্পিক মেডেল তেওঁ প্ৰথমগৰাকী বেডমিণ্টন প্লেয়াৰ হয় অলিম্পিক মেডেল পোৱা আৰু চি ৱাজ এৱাৰ্ডেড অৰ্জুনা এৱাৰ্ড বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ভাৰত চৰকাৰৰ দ্বাৰা তেওঁ অৰ্জুনা এৱাৰ্ড পাইছিল এতিয়া আমি 14টো চাওঁ আহাচোন 14টো কি কৈছে কুইজ টাইম কুইজৰ সময় বুলি কৈছে ইউৰ টিচাৰ উইল হ'ল্ড এ কুইজ টু ফাইণ্ড আউট হাউ মাছ ইউ লাৰ্ণ ফ্ৰম দ্য লেচন তোমালোকৰ শিক্ষকে তোমালোকে পাঠটোৰ পৰা কিমান শিকিলা সেয়া জানিবৰ কাৰণে এখন কুইজ প্ৰতিযোগিতা পাতিব বুলি কৈছে
Here are the rules. Yet rules বিলাক দি দিছে. You will be put in groups A, B, C and so on. Groupত ভাগ কৰি দিব. Your teacher will keep the score on the blackboard. Blackboardৰ score বিলাক লিখি যাব. There will be 1 mark for each correct answer. প্ৰতিটো correct শুদ্ধ উত্তৰৰ কাৰণে 1 নম্বৰ কৈ থাকিব. The group with the highest score will be the winner. আৰু আটাইতকৈ highest score যি পাব তেওঁ winner হ'ব. এতিয়া আমি প্ৰশ্নবোৰ চাওঁ হাচোন. প্ৰশ্নবোৰ কি কৈছে? 1 to when and where was Dhyan Chand born? Dhyan Chandৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল বুলি কৈছে? Was born in 1905 in Allahabad. এটা কথাটো হ'ল কি যেহেতু এনে কুইজ কম্পিটিশনৰ কাৰণেহে প্ৰশ্নকেইটা সুধিছে বা তোমালোকে কিমান শিকিলা সেয়া বুজি পাবৰ কাৰণেহে সুধিছে গতিকে মই এনে শৰ্টকৈ লিখি দিছোঁ তোমালোকে ইচ্ছা কৰিলে দীঘলকৈ লিখিব পাৰা টুটো কৈছে when did the turning point of his life come তেওঁৰ জীৱনলৈ টাৰ্নিং পইণ্টটো কেতিয়া আহিছিলে বুলি কৈছে at the age of 16 at what time of the day did he prefer to do his practice sessions তেওঁ কেতিয়া প্ৰেক্টিছ কৰিবলৈ প্ৰিফাৰ কৰিছিল at night what was his name before he was called Dhyan Chand বুলি কোৱাৰ আগতে তেওঁৰ নাম কি আছিল ধ্যান সিং where did the Indian hockey team won the first gold medal for India Indian hockey team তে কেতিয়া প্ৰথমবাৰ গোল্ড মেডেল পাইছিলে in Amsterdam ক'ত পাইছিলে বুলি কৈছে in Amsterdamত where were the 1932 Olympics held 1932 Olympic কেতিয়া হৈছিলে বুলি কৈছে ক'ত হৈছিলে কৈছিলে in Los Angeles who led the Indian team to win the third gold medal in Berlin বাৰ্লিনত ইণ্ডিয়ান অলিম্পিক খেলত অলিম্পিক জিকাৰ ক্ষেত্ৰত গোল্ড মেডেল পোৱাৰ ক্ষেত্ৰত মানে কোনে ইণ্ডিয়ান টিমটোক প্ৰতিনিধিত্ব কৰিছিল এই আনসাৰ হ'ব ধ্যান চান্দ what are the nicknames given to ধ্যান চান্দক কি নিকনেমছ দিয়া হৈছিল the wizard and the magician of hockey how many goals did he score during his sporting career সময়ছোৱাত তেওঁ কিমানটা গোল কৰিছিল 570 What is the name of Dhyan Chand's autobiography? Dhyan Chandৰ আত্মজীৱনীখনৰ নাম কি আছিল? Goal. When was he honored with the Padma Bhushan? তেওঁ পদ্মভূষণ কেতিয়া পাইছিলে? In 1956. Whose birthday is celebrated as National Sports Day? National Sports Day কাৰ জন্মদিনত উদযাপন কৰা হয়? The birthday of Dhyan Chandৰ জন্মদিনত। ছাত্ৰীসকল এই পাঠটো ইমানতে শেষ হৈছে পৰৱৰ্তী ভিডিঅ' বা প্ৰশ্নোত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ